আজি বিশ্ব আৰ্দ্ৰভূমি দিৱস। যোগীঘোপাত বিশ্ব আৰ্দ্ৰভূমি দিৱস উদযাপন। ৰাজ্যৰ আগশাৰীৰ প্ৰাকৃতিক সংগঠন আৰণ্যকৰ উদ্যোগত অভয়পুৰী মহাবিদ্যালয় আৰু ইক' ক্লাবৰ সহযোগত যোগীঘোপাৰ মালিগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব আৰ্দ্ৰভূমি দিৱস পালন কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। নামনি অসমৰ আৰণ্যকৰ সমন্বয়ক অশোক দাস আৰু মালিগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহম্মদ চুলতান আলী সবল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি আৰ্দ্ৰভূমি আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কত সচিত্ৰ উপস্থাপন কৰে। উল্লেখ্য যে এই বছৰৰ বিশ্ব আৰ্দ্ৰভূমি দিৱসৰ মূল মন্ত্ৰ হ'ল আৰ্দ্ৰভূমি আৰু পৰম্পৰাগত জ্ঞান সাংস্কৃতিক ঐতিহ্য উদযাপন। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰৌমাৰী বিলত পক্ষী নিৰীক্ষণ আৰু সজাগতা সভা অনুষ্ঠিত কৰে। উল্লেখ্য যে আজি বিশ্ব আৰ্দ্ৰভূমি দিৱস উপলক্ষে ৰৌমাৰী বিলৰ পাৰত ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন পৰিভ্ৰমী পক্ষীৰ মুক্ত বিচৰণৰ দৃশ্য প্ৰত্যক্ষ কৰা পৰিলক্ষিত হয়। আমি বিশ্ব আৰ্দ্ৰভূমি দিৱস উপলক্ষে এইবাৰ আৰণ্যকে মালিগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আমি বাছি লৈছিলোঁ এই কাৰণেই যে বিদ্যালয়খনৰ একেবাৰে সন্মুখত ৰৌমাৰী বিলখন আছে আৰু এইবাৰ তাৎপৰ্যপূৰ্ণভাৱে ৰৌমাৰী বিললৈ বহুত চৰাইৰ আগমন হৈছে, পৰিভ্ৰমী চৰাইৰ আগমন হৈছে, ইতিমধ্যে আপোনালোকে নিউজ কৰিছে। আৰু সেই উদ্দেশ্যে আমি উদ্দেশ্য সন্মুখত ৰাখি আমি ভাবিছোঁ যে এই অঞ্চলৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকক আমি শিক্ষিত কৰিব লাগে, তেওঁলোকক বুজাব লাগে যে ৰৌমাৰী বিলৰ চৰাই আমি সংৰক্ষণ কৰিব লাগে, ইয়াৰ মাছ যি জৈৱ বৈচিত্ৰ্যতা গোটেইখিনি আমি সংৰক্ষণ কৰিব লাগে। সেই উদ্দেশ্যে এইবাৰ আমি এই বিদ্যালয়তে এই অনুষ্ঠানটো উদযাপন কৰিবলৈ ওলাইছোঁ। আজি ইতিমধ্যে আমি মালিগড়ৰ যি ৰৌমাৰী বিল, এই ৰৌমাৰী বিলত প্ৰায় 60গৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুলীয় ছাত্ৰ ছাত্ৰীক আমি বিললৈ লৈ গৈছোঁ আৰু তাত প্ৰায় 40 প্ৰজাতিৰ চৰাই আমি কেনেকৈ চিনাক্ত কৰিব লাগে তেওঁলোকক দেখুৱাইছোঁ আমি বাইনকুলাৰৰ সহায়ত, আৰু কেনেকৈ গণিব লাগে, কেনেকৈ চাব লাগে, এই গোটেইখিনি আমি প্ৰশিক্ষণ আকাৰে আগবঢ়াইছোঁ। বিশ্ব আৰ্দ্ৰভূমি দিৱস পালনৰ মূল উদ্দেশ্যটোৱে হৈছে যে জলাশয়বিলাকে হৈছে আমাৰ প্ৰকৃতিৰ বৃক্ষস্বৰূপ আৰু জলাশয়বিলাকে হৈছে আমাৰ পানীৰ মূল ভাণ্ডাৰ, মূল উৎস। আমাৰ যি খোৱা পানীয়ে হওক বা আমাৰ ব্যৱহাৰ কৰা পানীৰে মেক্সিমাম পানীৰ উৎস হৈছে জলাশয়বিলাক, আৰু জলাশয়ৰ পানীৰ দ্বাৰাই আমাৰ গ্ৰাউণ্ড ৱাটাৰটো ৰিচাৰ্জ হৈ থাকে। গতিকে এই জলাশয়বিলাক গোটেই পৃথিৱীত যাতে সংৰক্ষিত হৈ থাকে, যাতে ইয়াৰ কোনো হিনডেৰি নঘটে, তাৰ কাৰণে এই বিশ্ব আৰ্দ্ৰভূমি দিৱসটো প্ৰতি বছৰে পালন কৰা হয়। এইবাৰ বিশ্ব আৰ্দ্ৰভূমি দিৱসৰ যিটো থিম আৰু মানে গোটেই পৃথিৱী জুৰি যিটো থিম লৈছে সেইটো হৈছে আৰ্দ্ৰভূমি আৰু পৰম্পৰাগত জ্ঞান সাংস্কৃতিক ঐতিহ্যৰ উদযাপন। আমাৰ যি পৰম্পৰাগত ব্যৱস্থা আছে, আমাৰ ইতিমধ্যেই আছে আমাৰ সমাজত, এই পৰম্পৰাগত যিখিনি ব্যৱস্থাৰে আমি আমাৰ জলাশয়বিলাকৰ ব্যৱহাৰ বা তাৰ পৰা আমি যিখিনি সম্পদ আহৰণ কৰোঁ সেইখিনি যাতে পৰম্পৰাগত জ্ঞানৰ জৰিয়তে কৰা হয় আৰু সংৰক্ষণো যাতে পৰম্পৰাগত জ্ঞানৰ জৰিয়তে কৰা হয়, সেইটো এইবাৰ বিশ্ব আৰ্দ্ৰভূমি দিৱসত মানে তাৎপৰ্য হিচাপে ৰাখিছে আৰু থিম হিচাপে ৰাখিছে। আৰু সেই উদ্দেশ্য আগত ৰাখি অহা গোটেই বছৰটো আমি বিশ্ব আৰ্দ্ৰভূমি দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিম। আমাৰ বিশেষকৈ বঙাইগাঁও জিলাৰ যিবিলাক জলাশয় আছে, এই জলাশয়বিলাকত আমি কি ধৰণে তাৰ সম্পদৰাজি আমি সংৰক্ষণ কৰিব পাৰোঁ তাৰ কাৰণে আৰণ্যকে প্ৰচেষ্টা অব্যাহত ৰাখিম। লগতে আমি অভয়পুৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগ আৰু আমাৰ ইক' ক্লাব আছে, এই দুটা সহযোগী অনুষ্ঠানে আমাক এই গোটেই কাৰ্যসূচী কৰাৰ কাৰণে সহযোগিতা আগবঢ়াইছে।